দেখাই দিম আৰু কালি মই মিটিঙত কৈছো যে মোক বেছি ঢুকাই নাথাকিবি 2 লাখৰ জেগাত 4 লাখ দিবি যে যিমানে ঢুকাবি সিমানে বেছি কৰিম যেতিয়া মই 1 লাখ চাকৰি দিম বুলি কৈছিলো তেতিয়া মোক চবে ঢুকাইছিলে ক'ত 1 লাখ দিব এই কয়বিলাক ভোটৰ কাৰণে সেইকাৰণে মই এটা কি কৰিলো 1 লাখৰ জেগাত মোটামুটি 2 লাখৰ চাকৰি দি দেখাই দিম আৰু কালিয়া 1250 টকা বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন বেংক একাউণ্ট প্ৰত্যেক মাহত যোৱা আৰম্ভ হ'ল বিধৱা পেঞ্চন বিলাকো এতিয়া আমি 1250 টকা কৰি দিলো আৰু 2 এদিনতে আপোনালোকে ভাল খবৰ পাব বৃদ্ধ পেঞ্চন বিলাকো আমি বঢ়াই দিম আজিকৈ আমি বৃদ্ধ পেঞ্চন বিলাকো বেছিকৈ দিয়া আৰম্ভ কৰিম এতিয়া মোদী ডাঙৰীয়াই বেংক একাউণ্ট কিয় বনালে আমি সকলোৱে বুজি পালো যে বেংক একাউণ্ট এটা থাকিলে গুৱাহাটীতে আমি যদি এটা বুটাম টিপি দিওঁ 1 মিনিটতে অসমৰ গোটেই মানুহৰ ঘৰে ঘৰে টকা চৰকাৰে দিব খোজা টকা গৈ পাব পাৰে মাজত কোনো মানুহ থাকিব নোৱাৰে বেংকৰ একাউণ্টত ডাইৰেক্টলি গৈ টকাটো সোমাই গ'ল কোভিড আহিলে কোভিডৰ সময়ত মোদী ডাঙৰীয়াই ক'লে যে আমি অসমৰ ভাৰতৰ মানুহক চাউল বিনামূলীয়া কৰিম বিনামূলীয়া চাউল দিয়া আৰম্ভ কৰিলে আমি কোভিডৰ যি বিপদ হৈছিলে তাত আমি চাউলখিনি আমাৰ কাৰণে আশীৰ্বাদ হ'ল মানুহে ভাবিছিলে যে কোভিডৰ পিছত আমি নিশ্চয় চাউল টকা দি কিনিব লাগিব কিন্তু মোদী ডাঙৰীয়াই কি কৰিলে যে নহয় কোভিড যদিও পাৰ হৈ গ'ল আমি মানুহক বিনামূলীয়াকৈ চাউল দি থাকিম কিমান কৰি দিম যে এটা পৰিয়ালক আমি ব্যক্তি হিচাপত 5 কেজি কৰি দিম যদি আমাৰ এটা পৰিয়ালত 4 গৰাকীৰ নাম ৰেচন কাৰ্ডত আছে তেতিয়াহ'লে আমি 20 কেজি চাউল পালো আজি আমাৰ চাউলৰ দাম কিমান বজাৰত 35 টকা 40 টকা তাৰ মানে মোদী ডাঙৰীয়াই আমাক মাহত কিমান দিলে 800 টকা আমাক বিনামূলীয়াকৈ দিলে এতিয়া আপোনালোকে চিন্তা কৰক 1250 টকা অৰুণোদয়ৰ পৰা আহিলে আমাৰ ঘৰত যদি এজন বৃদ্ধ আছে আজিৰ দিনত 250 টকা পেঞ্চন পাই আছে 1250 লগত 250 টকা যোগ কৰক 1500 টকা হ'ল 800 টকা চাউলৰ পৰা আহিলে 1500 আৰু 800 লগ লগালে 2300 টকা হ'ল ৰেচন কাৰ্ডখন আমি পালো মোদী ডাঙৰীয়াই ক'লে যে যদি ৰেচন কাৰ্ডখন আছে বেমাৰ আজাৰ হ'লে হস্পিটালত ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিব তাৰ মানে কিমান হ'ল বছৰত যদি 5 লাখ টকা হ'ল তেতিয়াহ'লে 12 দি যদি 5 লাখত হৰণ কৰে তেতিয়াহ'লে আপোনালোকে দেখিব যে তাতো আমাৰ 40-50 হাজাৰ টকা মাহত চিকিৎসাৰ কাৰণে আমি পালো ইয়াৰ পিছত আমি আগবাঢ়ি গলো যে ৰেচন কাৰ্ডখন যদি ঘৰত আছে কলেজত যদি কোনোবা ল'ৰা ছোৱালী পঢ়ে ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়াকৈ এডমিশ্যন পাব এটা এডমিশ্যনত কিমান পইচা লাগে 10,000 টকা লাগে দুখীয়া মানুহে 10,000 টকা ক'ৰ পৰা পাব আপোনালোকে যদি বুজি পায় যে কলেজত এডমিশ্যন দিবৰ কাৰণে দুখীয়া মানুহৰ ঘৰত 10,000 টকা নাথাকে কাৰোবাৰ পৰা ধাৰ ল'ব লাগে ধাৰ ল'লে আকৌ 10% সুদো দিব লাগে লগতে তাৰ মানে পঢ়াৰ নামত আমি এডমিশ্যন দিয়াৰ নামত 10,000 টকা লৈ বিপদে পৰিলো কাৰণ মাহত 1,000 টকা এতিয়া সুদ হিচাপত দি থাকিব লাগিলে আমাৰ চৰকাৰে কি কৰিলে যে নহয় আমি ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়াকৈ আমি এডমিশ্যন পাম বিনামূলীয়াকৈ এডমিশ্যন পালো তাৰ লগতে আমাৰ ছোৱালীজনী যদি কলেজত পঢ়িছে হায়াৰ সেকেন্ডাৰী পঢ়িলে ঘৰখনত 1,000 টকা আহিব ডিগ্ৰী পঢ়িলে 1250 টকা আহিব আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 2500 টকা আহিব তাৰ লগতে মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কি কৰিলো যে যি ল'ৰা ছোৱালী ক্লাছ 9 পাব তেওঁক এখন আমি বিনামূলীয়া চাইকেলো দি দিলো এতিয়া আপোনালোকে হিচাপ কৰক যে এক মাহত এটা পৰিয়ালে কিমান টকা চৰকাৰৰ পৰা পাব পাৰে প্ৰথম মোৰ অৰুণোদয় আছে 1250 টকা পালো অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব ৰেচন কাৰ্ডত চাউল 800
টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে 1250 আৰু 800 আমাৰ 2050 টকা হ'ল গেছৰ চিলিণ্ডাৰ কিনিলো 400 টকা বেংকৰ একাউণ্টত সোমালে 2400 টকা হ'ল আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেঞ্চন আছে তাতো আমি 1250 টকা পালো 24 আৰু 1250 টকা তাতে হিসাব কৰি দিয়ক প্ৰায় 3600 rupees হ'ল তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে তাৰ মানে প্ৰায় 4000 টকা পালে বুলে নহয় ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে 1250 টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে 5200 টকা হ'ল আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত লুঙি ধুতি খুটাৰ কম্বল আঁঠুৱা আৰু আমাৰ দিনত এটা পৰিয়ালত যদি অৰুণোদয় পৰিয়াল হয় এই অৰুণোদয় পৰিয়ালটোৱে 5000 ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে 5000 5500 টকালৈকে মাহত আজি সুবিধা পাই আছে মই ঠিকে কৈছো নে নাই এতিয়া আজি যদি হঠাতে ধৰি ললো হঠাতে অৰুণোদয় বন্ধ হৈ গ'ল আমাৰ গুৱাহাটীৰ কিছুমান ৰিপৰ্টাৰে শিকাই থাকে অৰুণোদয় নালাগে নালাগে আপোনালোকে লাগিব নে নাই আপোনালোকক ৰেডি আছে নে নাই মোৰ কাৰণে তো যিসকলে অৰুণোদয় নালাগে বুলি ক'লে আমি তেওঁলোকক বেয়া নাপাওঁ নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিবা ভাল উপাৰ্জন কৰিছে কিন্তু নালাগে বুলি কৈ আকৌ লৈ থাকিলে তেতিয়া দুখীয়া কেতিয়াও নাপায় সেইকাৰণে আমি এবাৰ অৰুণোদয় এটা বুটাম দিছো যে যাক নালাগে তেওঁ বুটামটো টিপি দিলে তেওঁৰ ঘৰত অৰুণোদয় বন্ধ হৈ যাব যাক লাগে তাৰ ঘৰত অৰুণোদয়টো পাই যাব এইটো ভাল নিয়ম হৈছে নে নাই এতিয়া আমি কলো আমাৰ সাংবাদিকসকলে অলপ প্ৰচাৰ কৰিব যে অৰুণোদয় পৰ্টেলত আমি এটা বুটাম দি দিছো নালাগে বুলি কলে হেঁচা মাৰি দিলে আমি জোৰ কৰি কাকো দি দিওঁ কাৰণ অৰুণোদয় বিচৰা মানুহ বহুত আছে এইফালে কিমানে হাত লাগিছে চাম লাগে নে নাই অৰুণোদয় যেতিয়া মই দিবই পৰা নাই তেতিয়া মানুহে উল্টাই মোক ধৰি আছে যে অৰুণোদয় কিমান সুবিধা আহিছে আমাক অৰুণোদয় দিয়ক একফালে কৈ আছে দিয়ক আগত টিভি কেইগৰাকী মানে কৈ আছে অৰুণোদয় নালাগে নালাগে আৰু নালাগে যদি সোনকালে দি দিয়ক আমি লাগাখিনি দিব পাৰো ইমান সমস্যা অৰুণোদয় নোপোৱা মানুহে সমষ্টিত গ'লে ধৰি লয় যে আমি পোৱা নাই আমি পোৱা নাই আমি পোৱা নাই আপোনালোকৰ এনে ধৰে নে নাই অৰুণোদয় নাপালে ধৰে নে নাই ধৰে গতিকে যদি সঁচাকৈ কোনোবাই মানুহৰ ঘৰত চাকৰি বাকৰি হৈছে কাৰণ আমি ল'ৰা ছোৱালীক চাকৰিও দিছো কালি 5500 যুৱক যুৱতীয়ে চাকৰি পালে মই তেওঁলোকক মিটিঙতে কৈছো যে আপোনালোকৰ ঘৰত যদি অৰুণোদয় আছে আজি গৈ অৰুণোদয়টো এৰি দিব কাৰণ দুখীয়া মানুহে পাওক চাকৰি এটা যিহেতু চৰকাৰে আপোনালোকক দিলেই গতিকে আপোনালোকে আৰু অৰুণোদয়টো ধৰি ৰাখিব নালাগে এজন দুখীয়া মানুহক দিয়ক যাক অৰুণোদয়টো দৰকাৰ আছে মই ঠিক কৈছো নে নাই আপোনালোকে কওকচোন দুখীয়াজনে পালে বেছি মনটো ভাল লাগিব ধনীজনে হাতত ৰাখাত মই ধনী বুলি কোৱা নাই অসমত কোনো ধনী নাই কিন্তু অন্তত চাকৰি এটা আছে গতিকে চাকৰিটো পোৱাৰ পিছত অৰুণোদয়টো ৰাখি লাভ নাই সেইকাৰণে আমি বুজি পাওঁ যে এঘৰ মানুহে ল'ৰা ছোৱালীক পঢ়াই ডাঙৰ কৰি আজিতো আপোনালোক গুৱাহাটীত আছে গুৱাহাটীত থকা কিমান খৰচ আৰু আজিকালি গাঁৱত থকাও কিমান খৰচ চৰকাৰে যিমানে সহায় কৰে মানুহৰ কাৰণে সিমানেই ভাল আৰু তেনেকৈ আমি আজি অসমখন চলাই লৈ গৈ আছো আজি আমি ইয়াতে কিয় গোট খাইছো আজি আমি আৰু এটা নতুন আঁচনি ল'ব খুজিছো যে যাক যাক নালাগে তাক আমি কেতিয়াও জোৰ কৰি নিদিওঁ নালাগে মানুহক কেনেকে জোৰ কৰি দিব নোৱাৰি যাক লাগে তাৰ কাৰণে এই আঁচনিটো খুব প্ৰয়োজনীয় হ'ব মোদী ডাঙৰীয়াই আমাক চাউল দিলে কিন্তু চাউলেদিতো অকলে ভাত খাব নোৱাৰি যদি আমাক ঘৰত ভাত খাব লাগে আমাক দালিও লাগিব আমাক নিমখো লাগিব আমাক চেনিও লাগিব আমাক তেলো লাগিব তেতিয়াহে ঘৰখন হ'বগৈ সেইকাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম চাউলটো 5 কেজি কাইপতি 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায় গুৱাহাটীত আমি 95 rupees পাওঁ কিন্তু